নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি আসাম সেটৰ বিষয়ে আলোচনা কৰিম সম্প্ৰতি আপোনালোকে আসাম সেটৰ বিষয়ে নিশ্চয় শুনিছে যেতিয়া বাজেট অধিৱেশনত 2025-26 ৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰীৰ দ্বাৰা আসাম সেটৰ কথা উল্লেখ কৰা হৈছিল আসাম সেট কি কাৰণে ইয়াক প্ৰক্ষেপণ কৰা হ'ব ইত্যাদি কথা আজিৰ ভিডিওত আমি আলোচনা কৰিম আৰু এই সেট মানে হল স্যাটেলাইট ঠিক আছে আসাম সেট মানে অসমৰ স্যাটেলাইট বা অসমৰ যি উপগ্ৰহ বা কৃত্ৰিম উপগ্ৰহ আৰু ইয়াৰ বিষয়ে আজি ভিডিওত আমি আলোচনা কৰিম আৰু কি কাৰণে ইয়াক মানে উৎক্ষেপণ কৰা হ'ব ইয়াৰ দ্বাৰা অসমৰ কি লাভ হ'ব হেবিলাক কথা আজি ভিডিওত সামৰি লোৱা হ'ব আচ্ছা এটা কথা হ'ল যে এই সেট বা স্যাটেলাইট মানে কি আৰ্টিফিশিয়াল স্যাটেলাইট বা কৃত্ৰিম উপগ্ৰহ হেতু বস্তুটো কি হয় আৰু কিয় ইমান মানে প্ৰয়োজনীয় আজিৰ তাৰিখত আৰ্টিফিশিয়াল উপগ্ৰহ হল মানুহৰ দ্বাৰা নিৰ্মাণ কৰা এনে এক ধৰণৰ বস্তু যাক পৃথিৱীৰ মানে অৰবিট বা কক্ষপথত স্থাপন কৰা হয় এই পৃথিৱীৰ কক্ষপথত থাকি বিভিন্ন মানে ইনফৰমেশন কালেক্ট কৰা আৰু সেই ইনফৰমেশন কালেক্ট কৰি হি যি মানে কন্ট্ৰোল সেন্টাৰ থাকে সেই কন্ট্ৰোল সেন্টাৰলৈকে পঠিয়ায় আৰু তাৰ ডাটাবোৰ বা যি মানে তথ্য পঠিওৱা হয় সেই তথ্যক সংগ্ৰহ কৰি তাক ষ্টাডি কৰা হয় আৰু মানে সেই অনুপাতে পৰৱৰ্তী পদক্ষেপসমূহ লোৱা হয় বিভিন্ন ক্ষেত্ৰত এতিয়া এই যিবিলাক আৰ্টিফিশিয়াল স্যাটেলাইট আছে বিভিন্ন কাৰণে এইবিলাকক উৎক্ষেপণ কৰা হ'ব পাৰে কমিউনিকেশন যোগাযোগ ব্যৱস্থাৰ কাৰণে আমাৰ যি টেলিফোনৰ যি আমাৰ ফোনৰ যি সিগনেল আহে বা ইন্টাৰনেট হেবিলাক একচুয়ালি আৰ্টিফিশিয়াল স্যাটেলাইটৰ কাৰণেই আমি পাওঁ তাৰপিছত নেভিগেশন যেনে ধৰক জিপিএছ হক বা গুগল মেপছ ইত্যাদি আমি ব্যৱহাৰ কৰিব পাৰোঁ হেবিলাক কি কাৰণে হেবিলাক এই আৰ্টিফিশিয়াল স্যাটেলাইটৰ ইনফৰমেশনৰ পৰা হয় ওয়েদাৰ মনিটৰিং বতৰ নিৰীক্ষণ কৰা সাইন্টিফিক ৰিসাৰ্চ বৈজ্ঞানিক গৱেষণা মিলিটাৰী এপ্লিকেশন সামৰিক প্ৰয়োগ ইত্যাদি বিভিন্ন কাৰণত এই আৰ্টিফিশিয়াল স্যাটেলাইটসমূহ মানে উৎক্ষেপণ কৰা হৈ থাকে পৃথিৱীৰ বিভিন্ন দেশে এইবিলাকক উৎক্ষেপণ কৰে আমাৰ ভাৰতক মানে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে এই আৰ্টিফিশিয়াল স্যাটেলাইট সমূহ লঞ্চ কৰাৰ ক্ষেত্ৰত আৰু এইটো ছবি চাওক আপোনালোকে এইটো পিকচাৰৰ মানে কাৰ হয় আপোনালোকে কমেন্ট সেকশনত লিখক যে এইটো কোনটো আৰ্টিফিশিয়াল স্যাটেলাইট হয় আৰু ইয়াৰ মানে বিশেষত্ব কি ওকে ইয়াৰ সিগনিফিকেন্স কি ওকে এটা আসাম সেট কি আসাম সেট হল প্ৰপোজাল এটা আসাম স্যাটেলাইট 2025-26 চনৰ যি অসমৰ বাজেট অধিৱেশন সম্প্ৰতি হৈ আছে সেই বাজেট অধিৱেশনত বিত্তমন্ত্ৰীৰ দ্বাৰা আসাম সেটৰ প্ৰস্তাৱ আগবঢ়োৱা হয় আৰু অসম ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত অসম ৰাজ্যক মানে যি গভৰ্নেন্স বা অসম সরকার চলোৱা ক্ষেত্ৰত বা ৰাজ্যখন চলোৱা ক্ষেত্ৰতে আসাম সেটক প্ৰয়োগ কৰা হ'ব এটা আসাম সেট মানে বনাব কোনে আসাম সেট বনাব অসম সরকার আৰু যি ইন্ডিয়ান ন্যাশনাল স্পেস প্ৰমোশন এণ্ড অথৰাইজেশ্যন সেন্টাৰ আছে মনত ৰাখিব ইন্ডিয়ান ন্যাশনাল স্পেস প্ৰমোশন এণ্ড অথৰাইজেশ্যন সেন্টাৰ যাক ইন স্পেস বুলি কোৱা হয় আৰু ই হল মানে যি ভাৰতৰ ইজৰো আছে ভাৰতৰ যি ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশ্যন মহাকাশ গৱেষণা সংস্থা এই সংস্থা ইজৰোৰ এটা ভাগ হয় ইন স্পেস গতিকে ইন স্পেস আৰু অসম সৰকাৰৰ দ্বাৰা ইয়াক ডেভেলপ কৰা হ'ব আৰু কেইবাশ কোটি টকা 3-400 কোটি টকা ব্যয় সাপেক্ষে এই উপগ্ৰহ মানে নিৰ্মাণ কৰা হ'ব আৰু ইয়াক মহাকাশলৈ প্ৰেৰণ কৰা হ'ব এটা কথা হ'ল যে উপগ্ৰহটো কি কাৰণে প্ৰয়োজনীয় উপগ্ৰহ মানে অসমৰ দৰে ৰাজ্য এখনৰ এই উপগ্ৰহই কি ধৰণে সহায় কৰিব পাৰে আচ্ছা ইয়াৰ কেইবাটাও বেনিফিট আছে কেইবাটাও কাৰণত ইয়াক ব্যৱহাৰ কৰা হ'ব বৰ্ডাৰ সিকিউৰিটি টু ট্ৰেক এনি ইলিগেল এক্টিভিটি সক অসম মানে অসমৰ সৈতে মানে কেইবাখনো ৰাজ্য আৰু বাংলাদেশৰ সীমা লাগি আছে আৰু এই সীমাসমূহত প্ৰায় ইলিগেল এক্টিভিটি বা অনৈতিক কাৰ্যকলাপ হোৱা দেখা যায় ধৰক অবৈধ প্ৰব্ৰজন হল ড্ৰাগ ট্ৰাফিকিং হক সো সেইবিলাক কাৰ্য নিৰীক্ষণ কৰিবলৈ এই উপগ্ৰহ ব্যৱহাৰ কৰা হ'ব ডিজাস্টাৰ মেনেজমেন্ট অসমত প্ৰায় ডিজাস্টাৰ বা এই বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হোৱা দেখা যায় বানপানী হওক বা মানে ভূমিস্খলন ল্যান্ডস্লাইড হওক সেইবিলাক নিৰীক্ষণ কৰিবলৈ উপগ্ৰহ ব্যৱহাৰ কৰা হ'ব আৰু সেই অনুপাতে মানে ব্যৱস্থাও গ্ৰহণ কৰা হ'ব এগ্ৰিকালচাৰাল প্ল্যানিং কৃষি কৰ্মৰ মানে পৰিকল্পনা কৰা হ'ব মানে কোনবিলাক অঞ্চলত কৃষি কৰ্মৰ কাৰণে উপযোগী কোনবিলাক অঞ্চলত মানে কৃষি কৰিব পৰা যাব বা কৃষিৰ ভূমি কোনবিলাক অঞ্চলত এভেইলেবল হ'ব হেবিলাক
যি উপগ্ৰহৰ দ্বাৰা প্ৰেৰণ কৰা হ'ব মানে চিত্ৰ বা মেপ তাৰ জৰিয়তে ইনফৰমেশ্যন পোৱা যাব। কানেক্টিভিটি মানে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু যিবিলাক ৰিমোট অঞ্চল আছে দুৰ্গম অঞ্চল আছে সেই দুৰ্গম অঞ্চলসমূহতো যোগাযোগ আৰু ডিজিটেল ব্যৱস্থাৰ উন্নীতকৰণৰ কাৰণে এই স্যাটেলাইট ব্যৱহাৰ কৰা হ'ব। একুৰেট ল্যান্ড ম্যাপিং এণ্ড আৰবান প্ল্যানিং। ল্যান্ড ম্যাপিং মানে কি হ'ল ভূমিৰ যি মানচিত্ৰ বনোৱা হ'ব আৰু আৰবান প্ল্যানিং নগৰ পৰিকল্পনা বা চহৰ পৰিকল্পনা কৰা হ'ব। আমাৰ চহৰসমূহত প্ৰায় দেখা যায় যে য'ত যধে মধে মানে নিৰ্মাণ কাৰ্য কৰা হয় আৰু তেনেধৰণৰ নিৰ্মাণ কাৰ্য নকৰি কোনো এটা নিৰ্দিষ্ট স্থানত বা কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ চহৰতহে নিৰ্মাণ কাৰ্য কৰিবলৈ দিয়া হ'ব। কিন্তু এইবিলাক প্লেনিঙৰ কাৰণে মানে গুড কোৱালিটিৰ মেপ লাগিব, গুড কোৱালিটিৰ ইমেজ স্যাটেলাইট ইমেজ লাগিব। তেনে ক্ষেত্ৰতে এনেধৰণৰ প্লেনিংসমূহ ভালকৈ কৰা যায়। গতিকে আৰবান প্লেনিং আৰু ল্যান্ড মেপিঙৰ ক্ষেত্ৰতো এই যি স্যাটেলাইট এই স্যাটেলাইটে মানে সহায় আগবঢ়াব। আৰু মানে ল এনফৰ্চমেণ্ট আইন মানে আইন প্ৰণয়ন হওক বা পুলিচ অপাৰেশ্যন পুলিচ ফ'ৰ্চকো নিজৰ কাৰ্যকলাপসমূহ বা নিজৰ কাৰ্যসমূহ মানে আৰু যাতে ভালকৈ এফিচিয়েণ্টলি যাতে দক্ষতাৰে আৰু কৰিব পাৰে তাৰ কাৰণেও এই স্যাটেলাইটৰ ডাটা ইউজ কৰা হ'ব। আৰু অলৰেডি কোৱা হৈছে যে যেহেতু অসম এখন বৰ্ডাৰ ৰাজ্য সীমান্তৱৰ্তী অঞ্চল হয় তাত বহুতো ক্ৰিমিনেল এক্টিভিটি হ'ব পাৰে। হয়তো আপোনালোকে প্ৰায় শুনে যে ড্ৰাগছ ধৰা পৰিছে বা ইলিগেল ইমিগ্ৰেশ্যন বাংলাদেশৰ পৰা বহুতো অবৈধ প্ৰয়োজন হয় বা বহুতো বস্তুৰ মানে স্মাগলিং হয় ইত্যাদি। সেই তেনেবোৰ মানে সেইবোৰ যাতে হ'ব নোৱাৰি বা তাৰ আগতে যদি কিবা ব্যৱস্থা কৰিব পাৰি তেনে ক্ষেত্ৰত এই কৃত্ৰিম উপগ্ৰহে মানে অসম চৰকাৰক যথেষ্ট সহায় কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এইটো স্যাটেলাইট যদি বনাই নিৰ্মাণ কৰা হয় আৰু মহাকাশলৈ উৎক্ষেপণ কৰা হয় তেনেহ'লে তাৰ দ্বাৰা অসম ভাৰতৰ প্ৰথমখন ৰাজ্য হ'ব যাৰ এটা নিজা উপগ্ৰহ থাকিব। আৰু ই মানে অতিশয় এটা মানে প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব অসম চৰকাৰৰ। কাৰণ এতিয়ালৈকে যদিও উপগ্ৰহ হওক বা মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট সফলতা লাভ কৰিছে কিন্তু ৰাজ্য হিচাপে ঠিক কোনো ৰাজ্যৰ নিজাকৈ কিন্তু কোনো উপগ্ৰহ নাই। বেছিভাগ উপগ্ৰহ কেন্দ্ৰৰ দ্বাৰা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা বিভিন্ন কাৰণত উৎক্ষেপণ কৰা হয় ইছৰোৰ সহায়ত। কিন্তু এই মানে আছাম ছেটৰ দ্বাৰা অসম প্ৰথমখন ৰাজ্য হ'ব যাৰ নিজা এখন উপগ্ৰহ থাকিব আৰু তাৰ জৰিয়তে মানে অসম চৰকাৰক নিজৰ কাৰ্য কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। সো ফ্ৰেণ্ডছ এইখিনি আছিল আমাৰ আলোচনা কৰিবলগীয়া কথা আছাম ছেটৰ বিষয়ে। আছাম ছেট কি, ইয়াৰ মানে কেতিয়া ইয়াৰ প্ৰস্তাৱনা আগবঢ়োৱা হয় আৰু ইয়াৰ দ্বাৰা অসমৰ তথা অসম চৰকাৰৰ বা অসমৰ ৰাইজৰ কি উপকাৰ হ'ব ইত্যাদি কথা আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ল। ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে আমি লগ পাম। থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চি ইউ চুন।